নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল পোনপ্ৰথমে আমাৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আমাৰ এই চেনেলৰ জৰিয়তে আজিৰ বিষয়ে আপোনালোকৰ আগত আগবঢ়াম কোনবিলাক অৱসৰপ্ৰাপ্ত শিক্ষকে গ্ৰেচুইটি পাব। টিউটৰ শিক্ষকসকলৰো গ্ৰেচুইটি প্ৰদান কৰাৰ কথা আছিল। মাননীয় মুখ্যমন্ত্ৰীগৰাকী নিজেই যেতিয়া শিক্ষামন্ত্ৰী আছিল সেই সময়ত বহুতো প্ৰতিশ্ৰুতি দিছিল, কিন্তু সেয়া বাস্তৱ ক্ষেত্ৰত এতিয়ালৈকে কাৰ্যকৰী হোৱা নাই। এইবাৰ মাধ্যমিক শিক্ষা সঞ্চালকৰ এক নিৰ্দেশনা প্ৰকাশ পাইছে আৰু এই নিৰ্দেশনাত যিবিলাক অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী আছিল তেওঁলোকৰ বিদ্যালয়সমূহ যিহেতু 2013 চনত প্ৰভিঞ্চিয়েলাইজ কৰা হৈছে আৰু 2013 চনত প্ৰভিঞ্চিয়েলাইজ হোৱা এই শিক্ষকসকলৰ কাৰণে আহাৰ বতৰা কঢ়িয়াই লৈ আহিছে। আহকচোন আমি সেই সম্বন্ধে ভিডিঅ'টোত আলোচনা কৰিম। 2013 চনত প্ৰাদেশিকৃত স্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষকে পাব গ্ৰেচুইটিৰ ধন। শেহতীয়াকৈ প্ৰাদেশিকৃত হোৱা বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা শিক্ষক বা মৃত শিক্ষকৰ পৰিয়াললৈ আহিছে আহাৰ বতৰা। NPSৰ অধীনত অতি সামান্য পৰিমাণৰ পেঞ্চন পাই থকা অৱসৰপ্ৰাপ্ত শিক্ষক বা পৰিয়ালক গ্ৰেচুইটিৰ ধন আদায় দিয়াৰ ব্যৱস্থা কৰিবলৈ ৰাজ্যৰ সকলো জিলাৰ বিদ্যালয় পৰিদৰ্শকসমূহলৈ ISOলৈ মাধ্যমিক শিক্ষা সঞ্চালকে মমতা হোজায়ে এক নিৰ্দেশনা জাৰি কৰিছে আৰু এই নিৰ্দেশনাই এই শিক্ষক কৰ্মচাৰীসকলৰ মাজত এক নতুন আশাৰ বতৰা কঢ়িয়াই আনিছে। উল্লেখযোগ্য যে 2011 চনৰ প্ৰাদেশিকৃত আইনৰ অধীনত 2013 চনৰ চাকৰি প্ৰাদেশিকৃত হোৱা শিক্ষকসকলক NPSৰ অধীনত অন্তৰ্ভুক্ত হোৱাৰ ফলত অৱসৰৰ পাছত অতি সামান্য পৰিমাণৰ মাহিলী পেঞ্চন লাভ কৰি আহিছিল। কিছুমানে 4,000 টকা, কিছুমানে 2,000 টকা, এনেকৈ সামান্য পৰিমাণৰ এটা মজুৰি লাভ কৰিবলৈ সক্ষম হৈছিল। মাত্ৰ 1,500-2,000 টকাৰে তেওঁলোক সন্তুষ্ট হৈ থাকিব লগা হৈছিল। কিন্তু অৱশেষত এই শিক্ষকসকলৰ পৰিয়াল বা শিক্ষক কৰ্মচাৰীসকলৰ মনলৈ আহিছে আশাৰ বতৰা। উক্ত শিক্ষকসকলক পদ প্ৰাদেশিকৰণৰ ফলত ৰাজ্যৰ চৰকাৰৰ নিয়মীয়া চাকৰিয়াল হৈ পৰিছিল যদিও তেওঁলোকে লাভ কৰা নাছিল অৱসৰকালীন গ্ৰেচুইটি বা মৃত্যুৰ গ্ৰেচুইটি। শিক্ষক আৰু কৰ্মচাৰীসকলক ডেথ কাম ৰিটায়াৰমেণ্ট গ্ৰেচুইটি অৰ্থাৎ অৱসৰকালীন বা মৃত্যু গ্ৰেচুইটিৰ ব্যৱস্থা কৰিবলৈ মাধ্যমিক শিক্ষা সঞ্চালকে বিদ্যালয় পৰিদৰ্শকসমূহলৈ যোৱাকালি এক নিৰ্দেশনা জাৰি কৰিছে আৰু ইয়াৰ ফলত তেওঁলোকৰ দীৰ্ঘদিন যি বিনা বেতনৰ শিক্ষকতা কৰি 2013 চনত প্ৰাদেশিকীকৰণ হোৱাৰ পিছত অতি কম সময়হে চাকৰিত নিৰীক্ষত দৰমহা লাভ কৰা শিক্ষকসকল উপকৃত হ'ব। তেওঁলোকে অতি সামান্য পৰিমাণৰ এটা মজুৰি লাভ কৰিছিল, এই শিক্ষকসকল এতিয়া উপকৃত হ'ব। 2021 চনৰ 1 ফেব্ৰুৱাৰীত সেই সময়ৰ অতিৰিক্ত মুখ্য সচিব VS ভাস্কৰ স্বাক্ষৰিত PPGP 165/2014/36 নং অফিচ মেমোৰেণ্ডামত উল্লেখ কৰা হৈছিল যে অৱসৰৰ গ্ৰেচুইটি আৰু মৃত্যুৰ গ্ৰেচুইটিৰ সুবিধাসমূহ লাভ কৰাৰ বাবে যোগ্য NPSে সামৰি লোৱা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকল অসম সেৱা পেঞ্চন নিয়ম 1969ৰ 135 দফা নং 13ত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে এজন কৰ্মচাৰীয়ে 5 বছৰ সেৱা সম্পন্ন কৰিলে অৱসৰৰ গ্ৰেচুইটি আৰু মৃত্যুৰ গ্ৰেচুইটিৰ বাবে যোগ্যতা লাভ কৰে। অতিৰিক্ত মুখ্য সচিব VS ভাস্কৰ স্বাক্ষৰিত 2021 চনৰ অফিচ মেমোৰেণ্ডামৰ ভিত্তিত মাধ্যমিক শিক্ষা সঞ্চালকে অৱসৰ লৈ অতি সামান্য পৰিমাণৰ পেঞ্চন লাভ কৰি থকা 2013 চনত প্ৰাদেশিকৃত শিক্ষকক অৱসৰকালীন গ্ৰেচুইটি আৰু মৃত শিক্ষকৰ পৰিয়ালক মৃত্যুৰ গ্ৰেচুইটি দিয়াৰ ব্যৱস্থা কৰিবলৈ দিয়া নিৰ্দেশনা কাৰ্যকৰী হ'লেই হাজাৰ হাজাৰ অৱসৰী শিক্ষক বা মৃত শিক্ষকৰ পৰিয়াললৈ আশাৰ বতৰা কঢ়িয়াই আহিব। গতিকে এইটো এটা ভাল খবৰ, অসম চৰকাৰৰ এটা ভাল পদক্ষেপ। এই পদক্ষেপে হাজাৰ হাজাৰ দুৰ্ভগীয়া শিক্ষকসকলৰ পৰিয়াললৈ আহিব আশাৰ বতৰা আৰু শিক্ষক কৰ্মচাৰীসকলৰ মনলৈ আহিব আশাৰ বতৰা। আশা কৰোঁ অতি কম সময়ৰ ভিতৰত এই অৰ্ডাৰটো স্বাক্ষৰিত কাৰ্যকৰী হৈ লওক। কাৰ্যকৰী হ'লে নিশ্চয় আমি আমাৰ এই চেনেলৰ জৰিয়তে আপোনালোকৰ
গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনসমূহ আমি আপডেট আকাৰে জনাই থাকিম। শ্ৰোতাৰ শিক্ষাগুৰুসকল আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ লগত জড়িত হৈ থাকিব। ধন্যবাদ।